শিল্পী দিৱসৰ উপলক্ষে উপস্থিত থকা সন্মানীয় প্ৰধান আচাৰ্য প্ৰমুখী আচাৰ্যসকল, মৰমৰ বন্ধুবৰ্গৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি এই সুন্দৰ অনুষ্ঠানটি আয়োজন কৰা আচাৰ্য ভাৰতী, বিশেষকৈ ছাত্ৰ ভাৰতীৰ সমূহ বিষয়ববীয়াক সভাপতি সম্পাদিকাকে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়াসকলৰ শলাগ লৈছোঁ আৰু আগলৈ এনেধৰণে কাম কৰি যাওক তাৰে প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক। খন্তেকতে সন্মানীয় সংগীত আচাৰ্য যি গীত পৰিৱেশন কৰিলে মই সেই গীত গাব নোৱাৰোঁ, কিন্তু তাৰ বিকল্প হিচাপে মই তোমালোকলৈ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। দুখ 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 দম্বৰে বাজে মুৰলীৰ চোতালত নিতে ত্যম্বক নাচে, বাজে ৰক্ত তালে নাচে মহাকাল অভিনৱ তন্দৰ বিবিধ দিবংগৰ উলংগৰ বিলংগৰ মুদ্ৰাৰ জৰিয়তে সৃষ্টিৰ ইংগিত দম্বৰত বাজি উঠে প্ৰলয়ৰ সংগীত, নয়নৰ দৃষ্টিত আলোক বৃষ্টি মানৱ কল্পনাতে সেই জ্যোতি প্ৰপাতত গজি উঠে যুগে যুগে অভিনৱৰ কৃষ্টি। দুখ 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 দম্বৰৰ বাজে সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে, সৃষ্টিয়ে আদি সৃষ্টিয়ে অনাদিৰ সৃষ্টিৰ চক্ৰ মন্ত্ৰিত কৰি ঘূৰে প্ৰলয়ৰ টংকৰ সৃষ্টিহে সৃষ্টিৰ চলে অহোৰাত্ৰি, প্ৰলয়ৰ সৃষ্টিৰ যুগে যুগে মাতৃ জীৱন জীৱন মাথো অনন্তৰ জীৱন স্ফুৰণ স্ফুৰণ মাথো অনন্তৰ স্ফুৰণ ঘূৰণ ঘূৰণ মাথো অনন্তৰ ঘূৰণ মৰণে আনি দিয়ে মহাসঞ্জীৱন ধ্বংসৰ ধ্বংসৰ কত ধ্বংস যে নাই, ধ্বংসতে সৃষ্টিৰ পতনি পেলাই ঘূৰ প্ৰলয়ৰ তৰংগৰ ঘটত জলত ঘৰখনত সৃষ্টিৰ বিদ্যুৎ ইংগিত জাগে, সৃষ্টিৰ মেঘ ৰাগে গভীৰ কাজনিৰ কাজে সৃষ্টিৰ সৃষ্টি বুঢ়ী, দুখ 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 দম্বৰৰ বাজে চৰাচৰ সৃষ্টিৰ অমৃত সংহাৰী সৌভ্ৰকেশময় কাঞ্চনজংঘা। আজিৰ মহানায়ক জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা বিৰচিত কাঞ্চনজংঘাৰ বুৰঞ্জীৰ এই কবিতাটিৰ প্ৰকাশিত হৈছিল 1947 চনৰ 3 মাৰ্চত। তেখেতৰ এই মহান কবিতাটিৰ 4টা ভাগত বিভক্ত আছিল, তাৰে এইটো তৃতীয় কিয়দাংশ। আজিৰ পবিত্ৰ শুভ ক্ষণত 1953 চনৰ পৰা উদযাপিত কৰা শিল্পী দিৱসৰ এক সুযোগ্য সন্তান, কবি, নাট্যকাৰ, সংগীতজ্ঞ, সুৰশিল্পী, অভিনেতা, বোলছবি নিৰ্মাতা, বিপ্লৱী, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ অমূল্য এই কৰ্মৰাজিক আমাৰ সহৃদয়েৰে প্ৰণিপাত জনাইছোঁ। আজি এইখিনিতে ভোগালী বিহুৰ দিনা হেৰাই যোৱাৰ এজন মহান শিল্পীক খন্তেক সময়ৰ বাবে আমি যি কাৰ্যসূচী চলাব লাগিছিল সেইটো আমাৰ সময় সাপেক্ষে কৰিব নোৱাৰিলোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীকে উপস্থিত হৈ উঠি তেওঁ আত্মাৰ সদ্গতিৰ অৰ্থে এটা অংকাৰ দিবলৈ অনুৰোধ জনালোঁ। মহান শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদ্গতিৰ অৰ্থে গণশিল্পী গৰাকীৰ যি প্ৰেৰণা, যি ত্যাগ অসমীয়া সমাজলৈ দি গ'ল, এই সময়তে তেখেতৰ আত্মাৰ পুনৰ্চবৰ সদ্গতি হওক তাৰ প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে এটা অংকাৰ কৰিব। কৃষ্ণ শ্ৰেষ্ঠ। শদিয়া বুলি ক'লে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈকে বহুকেইজন অসমৰ সন্তান দি গৈছে। তাৰ ভিতৰত আজি আমি আগবাঢ়িছোঁ 48 বছৰ বয়সত যিমানবোৰ অসমীয়া সংস্কৃতিলৈ সাহিত্যৰ অৱদান, গীত, নৃত্য, বোলছবি, উপন্যাস আগবঢ়ালে সেই মহান ব্যক্তিগৰাকী 1811 চনত পিতৃ মাতৃ হেৰুৱাই ৰাজস্থানৰ
পুৰা প্ৰৱৰ্জন ঘটা নৱৰংগৰ ওৱালাৰ উত্তৰ পুৰুষ তথা আজি উদযাপিত মূল নায়ক চিৰসেউজ বিপ্লৱী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগ্ৰহণ হৈছিল ডিব্ৰুগড়ৰ মদাৰখেট ষ্টেট তামোলবাৰীৰ চাহ বাগিচাত। পৰমানন্দ আগৰৱালাৰ আৰু কিৰণময়ী দেৱীক কাকতিৰ আগৰৱালাৰ যুগ্ম তেজেৰে 1903 চনৰ 17 জুন তাৰিখে আমি তেওঁলোকৰ কাৰ্যখিনি বিশেষকৈ বৰ্ণনা কৰিব বিচৰা নাই কাৰণে ভাষণ শুনি শুনি চাগে আমাৰ আমনি লাগিছে। মই কেইটামান মাত্ৰ পইণ্টহে কৰিব বিচাৰিছো। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক কোনে ৰূপকোঁৱৰ উপাধিটো দিছে জানানে? আনন্দ চন্দ্ৰ বৰুৱা। বক্তৃতাত হয়তো মই শুনা নাছিলো, কোনোবা কৈছিলা যদি শুনা নাছিলো। গতিকে পুনৰ তেওঁ অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ যি অৱদান আগবঢ়াই গ'ল, প্ৰধান আচাৰ্য অলপ আগতে বক্তব্য কৰাৰ দৰে যি সময়ত মানুহৰ মাজত এটা বিভ্ৰান্তি আছিলে যে মোৰ ছোৱালী যদি মোৰ ল'ৰাটোক যদি এই বোলছবি জগতলৈ আগবঢ়াই দিওঁ তেওঁ এটা চৰিত্ৰত আঘাত লাগিব বুলি সেই সময়ৰ বিবেচনা আছিলে। আৰু সেই জটিলতাৰ সময়ত আজিৰ নায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই বহু কষ্টৰে অসমীয়াৰ জগতখনলৈ সাহিত্যৰ ভঁৰাল আগবঢ়াই গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় 300ৰো অধিক গীত ৰচনা কৰিছিলে। গীতবোৰ আমি বিভিন্ন সুৰত গাব পাৰিছো। সেই সময়ত গীতবোৰ বিয়া নামৰ সুৰত গাইছিলে। গছে গছে পাতি দিলে ফুলৰে শৰাই, এইটো এটা বিয়া গীতৰ সুৰ আছিলে। এনেধৰণে তেওঁ বহুতো বিপ্লৱী গীত গাইছিলে। জয় নৱজোৱান যি সংগ্ৰাম আছিলে, অকল যে সাহিত্য সংস্কৃতিতে সংগ্ৰাম এনেকুৱা নহয়। অৰ্থাৎ সেই সময়ত ব্ৰিটিছ চৰকাৰ আছিলে। ব্ৰিটিছ চৰকাৰে অসমীয়াৰ মানুহৰ মাজত বিভিন্ন নিৰ্যাতন চলাইছিলে। সেই নিৰ্যাতনত বলি হৈছিল আমাৰ অসমীয়াৰ যুৱক যুৱতীসকল। সেই যুৱক যুৱতীসকলক উৎসাহ আৰু প্ৰেৰণা দিবৰ বাবে তেওঁ সংগীতেৰে আৰম্ভ কৰিছিলে। গতিকে গীতৰ মাজেৰে তেওঁ আমাৰ নৱযুৱকসকলক আমন্ত্ৰণ জনাইছিলে যে এখন দেশৰ যদি নৱজোৱানসকল আগবাঢ়ি আহে কোনোৱে কি কৰিব নোৱাৰে, আমাক অত্যাচাৰ কৰিব নোৱাৰে। আৰু তাৰ উদাহৰণস্বৰূপে 1947 চনৰ আমাৰ দেশ স্বাধীন হ'ল যদিও ৰাষ্ট্ৰপতিভাৱে স্বাধীন হৈছিলে, আমাৰ মানুহৰ মাজত কি হোৱা নাছিলে, এতিয়াও দেশতান্ত্ৰিকভাৱে কোনো স্বাধীন হোৱা নাই। গতিকে আমি এতিয়াও কি কৰিব লাগিব, সময় সাপেক্ষে আমাৰ বিপ্লৱী গীতেৰে সেই জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা এনেধৰণৰ মহান মহান ব্যক্তিসকলে যিবোৰ বিপ্লৱী গীত অৰ্থাৎ কেঁচামাটি গীত গাই গৈছিলে, সেই গীতসমূহক আমি আদৰি লৈ আমাৰ মহান মহান কামবিলাকত আগবাঢ়ি যাব লাগিব। কিন্তু আগবাঢ়ি যাবলৈ আমি কি কৰিব নোৱাৰো, বিনা বিদ্যাত বিনা জ্ঞানত আমি বিপ্লৱী হৈ একো কৰিব নোৱাৰো। গতিকে আমি কি কৰিব লাগিব, এই সময়ত আমি বিদ্যা আয়োজন কৰিব লাগিব। মহান আদৰ্শৰে, সৎ চিন্তাৰে, সৎ বুদ্ধিৰে, সুশৃংখলিতভাৱে, তেতিয়া আমি সমাজখনক কি কৰিব পাৰিম, নেতা হ'ব পাৰিম। জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰীত মুগ্ধ হৈ অৰ্থাৎ 14 বছৰ বয়সতে এখন নাটক লিখি উলিওৱাটো খুব সহজ নহয়। জ্যোতিপ্ৰসাদৰ এই 14 বছৰ বয়সতে ৰচনা কৰা শোণিত কুঁৱৰীত মুগ্ধ হৈ মহামানৱ মহাত্মা গান্ধীয়ে তেওঁ কৈছিল যে জ্যোতিপ্ৰসাদ বয়সতকৈ চিন্তা অধিক প্ৰখৰ। গতিকে সেই প্ৰখৰতাক আকৌ তেওঁ কৈছিল, তুমি এই সময়ত স্বাধীনতা আন্দোলনত জঁপিয়াই নপৰিবা। কাৰণ এইটোৱেই যে প্ৰত্যেকজন লেখকেই মুক্তি যুঁজাৰু হ'ব পাৰিব, কিন্তু মুক্তি প্ৰত্যেকজন যুঁজাৰুৱে কেতিয়াও লেখক হ'ব নোৱাৰিব।
আজি যদি লেখক নহ'লেহেঁতেন হয়তো আমি জ্যোতিপ্ৰসাদক চিনি নাপালোহেঁতেন। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এইটো অনুৰোধ কৰিব বিচাৰিছো, এই সময়ৰ পৰা আমাৰ যেনেকৈ পাৰ্শ্বপত্ৰিকা আছে, আলোচনী আছে, এই মাধ্যমেৰে আমাৰ তোমালোকৰ বাবে এখন মঞ্চ আছে। এই মঞ্চলৈ আগবাঢ়ি আহি তোমালোকৰ যি সাধনা আছে সেই সাধনাবোৰ প্ৰকাশ কৰিব লাগিব। সাধনাবোৰ আমি ঘৰত জমা কৰি থ'ব নোৱাৰো, আৰু থৈ দিলে তোমাক কোনো চিনি নাপাব। গতিকে নিজক চিনাকি দিবলৈ আমি কি কৰিব লাগিব? আমাৰ নিকেতনত অন্তৰ্ভুক্ত হৈ থকা আলোচনী, পাৰ্শ্বপত্ৰিকাত আৰু লগতে এই মুকলি মঞ্চত প্ৰদৰ্শন আগবঢ়াব লাগিব। আৰু সেই প্ৰদৰ্শনৰ মাধ্যমেৰে আমি একোজন সজাগ ব্যক্তি বিচাৰো, আৰু সেই সজাগ ব্যক্তিজনে সমাজখনক কি কৰিব লাগিব? পৰিৱৰ্তন কৰিব লাগিব। সময় প্ৰায় হৈছে। গীতক কবিতাৰ মাধ্যমেৰে সামৰণি মাৰিম। মৃত্যুৱে পতালো সখী মই লাচিত তৰোৱাল লৈ, জীৱনৰ নৱতম শৰাই ঘাটত আজি মোৰ ৰণ সজ্জা দিম। দিম তেজ, দিম মাংসৰ, দিম অস্থিৰ মজ্জা, লাখ লাখ নবীনৰ বলি যাব প্ৰাণ, সাৱধান সাৱধান জাগো মই অসমৰ নবীন জোৱান। এই বিপ্লৱীৰ গীতেৰে অসমীয়াক জাগৃত কৰা, জাগৃত হৈ অসুস্থতাৰ হৈও সাহিত্যক চহকী কৰা মহান নায়ক জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই মৃত্যু দিনটোক পুনশ্চবাৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজি মই একাষাৰ সামৰণি মাৰিছো। ধন্যবাদ।